এইবাৰ আমাৰ বিহু বহুত ডিফাৰেণ্ট হয়, বহুত বেলেগ হয়। কিয় জানেনে? প্ৰথমতে এইবিলাকৰ কাৰণে মই আজিলৈকে ইমানবোৰ পিঠা পনা কেতিয়াও বনাই পোৱা নাছিলোঁ। ইমানবোৰ লাড়ু, ইমান পিঠা পনাও 50-60খন বনাওঁ, সিমানটোৱে। কিন্তু এইবাৰ ইমান বেছি বনাইছোঁ। লাড়ু বনাইছোঁ 250টা, তাৰপিছত পিঠাও তেনেকৈ 230-40, আৰু এইটো পিঠাও মানে 200ৰ ওপৰত। আৰু এইটো কেকটো বাৰু আছে। মই ভবা নাছিলোঁ যে ইমানখিনি বনাব পাৰিম, আৰু এইখিনি বনাইছোঁ মাত্ৰ 5 দিনত। কিন্তু এই 5 দিন মই বহুত কষ্ট হৈছে। মই ৰাতি 4-5টাতহে শুইছোঁ, আৰু তাৰ পিছতে আকৌ তাৰ জিৰৰো বেমাৰ, তাৰ এতিয়াও হৈয়ে আছে বাৰু ফিভাৰ। কিন্তু এতিয়া যিহেতু একদম কমপ্লিট হৈ গ'ল, দেখি পেলাই এনেকুৱা ভাল লাগিছে, বহুত মানে লাগিছে মই কৰিব পাৰিলোঁ। আৰু আগতে যেতিয়া কৰিম বুলি ভাবি আছিলোঁ ইমানখিনি বনোৱাৰ কথা, তেতিয়া ভাবোঁ পাৰিম জানো সঁচাকৈ, এইটো বৰ ডাঙৰ কথাই ভাবি দিলোঁ নেকি, নোৱাৰিম নেকি, কাৰণ বাচ্চা আছে। কিন্তু এতিয়া হোৱাৰ পিছত ভাল লাগিছে, বহুত মজা লাগিছে। সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই এই পিঠাখিনি পেকিং কৰিম, মানে এনেকুৱা বক্স। এই বক্সটো টোটেল 200টা বক্স আছে, আৰু মই 200 বক্স আমি পেকিং কৰিব লাগিব। এইটো ভজা পিঠাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এয়া পিঠা এখন, বগা পিঠা, কেপিচ, লাড়ু এটা। এইটো আমাৰ ৰেডি, পূৰা থলুৱা অসমীয়া আমাৰ স্নেক্স পূৰা ৰেডি এতিয়া। আৰু যিটো এইটো বক্স হয় আমাৰ থলুৱা অসমীয়া স্নেক্সেৰে পূৰা ভৰা, পিঠা পনাৰে ভৰা বক্স, এই বক্সটো দিব। ইয়াতে আমাৰ বহাগ বিহু পাতিছোঁ আমি অসমীয়াখিনি মিলি পেলাই, আৰু তাতে এনেকুৱা বক্সকেইটা দিম। সেইকাৰণে মই বনাইছোঁ, মোৰ পিঠাও সেইকাৰণে, বক্সো সেইকাৰণে।